পৰা আপোনাৰ 1000 বিঘা মাটিৰ কম নহ'ব। আপোনালোকে যদি বিশ্বাস নকৰে আমাৰ লোকেলিটি গাভৰা আছে, গাভৰা খুদি ল'ব ইয়াৰে মাটিখিনি, এইখিনি মাটি চৰকাৰী মাটি নাই হেৰি মেদিপট্টা মাটি, এইটো চৰকাৰী মাটি। মোৰ হিচাপত এই মাটিখিনি চৰকাৰে আমাক ওলাই দিব লাগে। ওলাই দিলে আমি নিশ্চয় ইয়াতে আমি অংগ ঘৰ উঠাই কিনে বা প্ৰাকৃতিক সৌন্দৰ্যৰ কাৰণে আমি গছ ৰোপণ কৰিবলৈ সাজু হ'ম। আৰু এইখিনি কৰিলে আমি নথৈ আনন্দিত হ'ম চৰকাৰৰ প্ৰতি। কাৰণ এইখন চৰকাৰে এইটো কৰাটো ইমান ডাঙৰ কথা নাই, সহজ। মই সেইকাৰণে মই চৰকাৰক কাতৰভাৱে অনুৰোধ জনাইছোঁ, আমাৰ এইখিনি জেগা অতি সোনকালে আপোনালোকে আহি তদন্ত কৰি চাই কিনে আৰু যদি মই মিছা কথা কৈছোঁ তথাপি মোৰ ওপৰত যাতে আইনী ব্যৱস্থা হয়। বঙালপাৰা পঞ্চায়তৰ অন্তৰ্গত মোটামুটি 1000 বিঘাৰ কম নহ'ব, বেছি আছে। একেবাৰে আপোনাৰ ইফালে চতলাবাৰী, এইটো তাৰমানে আপোনাৰ এই মোটামুটি আপোনাৰ এইটো নদী আছিল আগত, আজিৰ পৰা 30 বছৰ আগত নদী আছিল, বৰচলি নদী বুলি কৈছিল। সেই বৰচলি নদীৰ মাটি এইখিনি, এইটো মাটিটো উঠিছে আজিৰ পৰাই। আমি চাইছোঁ, আগতে শুনা পাইছোঁ বৰচলি নদী আছিল, কিন্তু আমি চাৱা নাই। তেতিয়া আমি সৰু আছিলোঁ। কিন্তু আমি 12-13 বছৰৰ পৰা আমাৰ বয়স এতিয়া 40 বছৰ, তেতিয়া আমি চাইছোঁ এইখিনিৰ পৰা মানুহে বসবাস কৰি আছে। কি অনুপাতত এই মানুহখিনি ইয়াত বসবাস কৰে, এই চৰকাৰৰ যোগে কি অনুপাতত ইয়াত এতিয়া মানুহে বসবাস কৰে চৰকাৰী মাটিত। চৰকাৰে কোনো অনুদান নাপোৱা কৰি এই চৰকাৰী মাটি কিয় বেদখল কৰিলে মানুহখিনি। কিন্তু অথচ মই ইয়াৰে এজন সজাগতা যুৱক, কিন্তু এইটো আমাক এইটো লাগে বেদখল মুক্ত লাগে। এইখিনি জেগা বিচাৰোঁ চৰকাৰী মাটি এইটো খালী কৰি দিব লাগে। চৰকাৰী মাটি চৰকাৰে লওক, চৰকাৰে লৈ কেনে সংঘৰ নামত দিয়ক, কিবা ইয়াতে ভাল স্কুল খোলক বা কলেজ খোলক চৰকাৰী মাটিত, বা ভাল এটা ধুনীয়া ফিল্ড হওক বা ধুনীয়া গছ ৰোপণ কৰক, সেইটো আমি বিচাৰোঁ। মই আজি 6 মাহ আগতমান আপোনালোকৰ মিডিয়াৰ যোগেদি মই কৈছিলোঁ, কিন্তু তাৰে কোনো পদক্ষেপ লোৱা নাই চৰকাৰে, বা লৈছে যদি কাগজ পত্ৰত এইটো আমি নাজানো। এতিয়া যদি চৰকাৰে উচ্ছেদ চলে আপোনালোকে সন্তুষ্টি প্ৰকাশ কৰিব? নিশ্চয় সন্তুষ্ট প্ৰকাশ কৰিম। কিহৰ কাৰণে এইটো আমি 100 বাৰ খোজোঁ, কাৰণ কিহৰ কাৰণে বেদখল মুক্ত হ'ব লাগে অসমৰ পৰা এই বিজেপি চৰকাৰৰ দিনত। জয় আই অসম।